বিটিআৰক আকৌ অশান্তিৰ আশংকা ত্ৰিপক্ষীয় চুক্তিক লৈ অসন্তুষ্টি একাংশৰ চুক্তিৰ 20% কাৰ্যকৰীৰ অভিযোগ 27 জানুৱাৰী 2020 কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ প্ৰতিনিধিৰ মাজত হোৱা এক আলোচনা মৰ্মে কিছুমান প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে এখন চুক্তি সম্পাদিত হৈছিল কিন্তু উক্ত চুক্তিখন আজিকপতি সঠিককৈ কাৰ্যকৰী নোহোৱাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে বিশ্বনাথ জিলা প্ৰাক্তন NDAP কেডাৰসকলে গহপুৰ কাঠনিৰ এক মুকলি পথাৰত অনুষ্ঠিত সভাত সভাপতি বি ৰাফাদাই আৰু সম্পাদক বি হিমালয়ে কয় 2020 বিটিআৰ চুক্তি অনুসৰি প্ৰতিটো শ্বহীদ পৰিয়ালক 5 লাখকৈ এককালীন ধন আদায় দিয়া আত্মসমৰ্পণ কৰা কেডাৰসকলৰ সংস্থাপনৰ ব্যৱস্থা কৰা কাৰাবন্দীসকলক বিনা চৰ্তে মুক্তি NDAPৰ ওপৰত থকা সকলো গোচৰ নিষ্পত্তি কৰাৰ কথা আছিল যদিও 20% কাৰ্যকৰী হৈছে বুলি কয় চাওক আজি আমি কাৰ্যসূচী লোৱাটোৱে হ'ল যোৱা বছৰ 2020 চনৰ যেটো 27 জানুৱাৰীত আমাৰ বিটিআৰ চুক্তি হৈছিল যাক চুক্তি হোৱাৰ পিছত 7 ফেব্ৰুৱাৰীত আহি পেলাই নিজে দেশৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কোকৰাঝাৰত আহি পেলাই বিশাল জনসভাত কৈছিলে এইটো হ'ল বড়োৰ শান্তি চুক্তি বা NDAP বিলাকৰ শান্তি চুক্তি এতিয়া এই মৰ্মে এতিয়া আমি শান্তি চুক্তি বুলি কৰিব পৰা নাই কিয়নো আমাৰ এতিয়ালৈকে ফাউণ্ডাৰ প্ৰেছিডেণ্টৰ লগত বহুতখিনি এতিয়ালৈকে জেলত আছে তেখেতসকলক এতিয়ালৈকে উলিয়াই দিয়া নাই মুকলি আকাশৰ তলত আৰু আমাৰ যিখিনি MOSত লিখা আছিলে NDAP সকলো লিডাৰ আৰু কেডাৰক যিটো পুনৰাই সংস্থাপনৰ কাৰণে চৰকাৰে পদক্ষেপ ল'ম বুলি তেখেতলোকে আমাক প্ৰতিশ্ৰুতি দিছিলে সেই মৰ্মে আজি আমি দেখিছোঁ 1200 সামথিংহে এতিয়ালৈকে ৰিহেবিলেশ্যন কৰি দিছে অকল NDAPয়ে অকল 1200 নহয় চৰকাৰক আমি অনুৰোধ জনাইছোঁ সেইকাৰণে বাকি থকা যিমানখিনি NDAP কেডাৰ্ছ আছে এখেতলোকক আৰু অতি সোনকালে ৰিহেবিলেশ্যনৰ কাৰণে চৰকাৰে সোনকালে পদক্ষেপ কৰিব লাগে আৰু এটা কথা এতিয়া আমি দেখি আছোঁ অকল বিটিআৰ ৰেকৰ্ডৰ নামত BTCত আমি ex-NDAP বিলাকক বেছি গুৰুত্ব দিয়া আমি দেখোঁ কিন্তু BTCৰ বাহিৰত আমাক আজিলৈকে কোনো এজন প্ৰতিনিধিয়ে মানে BTCৰ প্ৰতিনিধিয়ে BTCৰ বাহিৰৰ NDAP কেটাৰ কথা আমি একো কোৱা দেখা নাই যি প্ৰি ৰিকুৱাৰমেণ্টে হওক বা স্কেল ডেভেলপমেণ্টে হওক পুনৰাই সংস্থাপনৰ কাৰণে অকল 4টা ডিষ্ট্ৰিক্টত আমি কাম কৰি থকা দেখিছোঁ আমি চৰকাৰক আহ্বান জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যাতে BTCৰ বাহিৰত যিমানখিনি NDAP আছে আমাক অতি সোনকালে পুনৰাই সংস্থাপনৰ কাৰণে আমাক সোনকালে মানে ৰিহেবিলেশ্যন দিয়ে আজি কাৰ্যসূচী ল'ব লগা কথাটো মেইন কথাটো যেতিয়া 2020ৰ 27 তাৰিখে এক NDAP চুক্তি কৰিছিলে চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু আসাম গভৰ্ণমেণ্ট লগত তেতিয়া আমাক কৈছিল আৰু ex-NDAP যিমান আছে ৰিহেবিলেশ্যন দিয়া হ'ব আৰু চাকৰি দিয়া হ'ব আৰু কেছ জেলত থকা সম্পূৰ্ণ মাৰ্টিয়াছবিলাক দিয়া হ'ব বুলি কৈছিলোঁ আজিলৈকে চৰকাৰে এইটো সম্পূৰ্ণ কৰা নাই আমি বহুত কষ্টত আছোঁ চৰকাৰে ইতিমধ্যে এইবিলাক কাম অতি সোনকালে পূৰণ কৰি দিয়াটো আমি ভাবোঁ ৰিহেবিলেশ্যনৰ নামত আজি চৰকাৰে ব্লেম কৰিছিলে ex-NDAP বিলাকক 100ত 20% দিছে 80% আজিলৈকে দিয়া নাই 80%ক আজি ষ্টেট গভৰ্ণমেণ্ট আৰু বিটিআৰ গভৰ্ণমেণ্টে অতি সোনকালে এইটো দিব লাগে বিটিআৰৰ অধীনস্থ 4খন জিলাৰ কেডাৰসকলৰ বাদে প্ৰাপ্যৰ পৰা বঞ্চিত কেডাৰসকলক সমমৰ্যাদা দিয়াৰ দাবী উত্থাপন কৰাৰ লগতে সকলো গোচৰ নিষ্পত্তি কৰি কাৰাবন্দীসকলক আকাশৰ তললৈ মুকলি কৰি দিয়াৰ দাবী তুলিছে অন্যথা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু গোবিন্দ বড়োৰ ঘৰত ধৰ্ণা দিয়াৰ হুমুকি দিছে ব্যুৰ ৰিপৰ্ট নিউজ আৱাৰ্ছ